প্ৰধান শিক্ষকে কাঢ়িছে ছাত্ৰ-ছাত্ৰীৰ ভোকৰ ভাত। গোগ্ৰাসে প্ৰধান শিক্ষকে গিলিলে মধ্যাহ্ন ভোজনৰ চাউল আৰু ধন। চৰকাৰী দৰমহাৰে পেট নভৰা একাংশ প্ৰধান শিক্ষকৰ এনে কাণ্ডই এতিয়া আচম্বিত কৰি তুলিছে সকলোকে। দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীৰ ভোক নিবাৰণ আৰু শাৰীৰিক পুষ্টি যোগানৰ উদ্দেশ্যে চৰকাৰী প্ৰদান কৰা মধ্যাহ্ন ভোজনখিনিও কাঢ়ি খোৱাত উঠি পৰি লাগিছে বহু প্ৰধান শিক্ষকে। এই গুৰুতৰ অভিযোগ উঠিছে প্ৰধান শিক্ষকৰ বিৰুদ্ধে। গুৰেশ্বৰ শিক্ষাখণ্ডৰ অন্তৰ্গত বহুকেইখন LP স্কুলত বিভিন্ন অজুহাতত দীৰ্ঘদিনে জ্বলা নাই ৰান্ধনী ঘৰৰ চৌকাৰ জুই। চৰকাৰে নিয়মীয়াভাৱে বিদ্যালয়সমূহত চাউল আৰু অন্যান্য খাদ্য সামগ্ৰীৰ বাবদ প্ৰয়োজনীয় ধন আবণ্টন দি থকাৰ পাছতো গুৰেশ্বৰৰ এইসমূহ বিদ্যালয়ে ছাত্ৰ-ছাত্ৰীক মধ্যাহ্ন ভোজন যোগান নধৰাৰ অভিযোগ উত্থাপন হৈছে। একাংশ প্ৰধান শিক্ষকৰ এইবোৰ কুকৃতি দেখি আৰু শুনিও চকু মুদা কুলিৰ ভাওত গুৰেশ্বৰ খণ্ড শিক্ষা বিষয়া তথা শিক্ষা বিভাগৰ বিষয়া কৰ্মচাৰী। ইফালে বিদ্যালয়ত মধ্যাহ্ন ভোজন কিয় দিয়া হোৱা নাই বুলি সাংবাদিকে সোধা প্ৰশ্নত অদ্ভুত মন্তব্য একাংশ প্ৰধান শিক্ষকৰ। হাজালপাৰা শংকৰদেৱ প্ৰাথমিক বিদ্যালয়ত হেনো ৰান্ধনীৰ ঘৰুৱা সমস্যাৰ বাবে বন্ধ হৈ আছে মধ্যাহ্ন ভোজন। আনহাতে একে গাঁৱৰে আন এখন বিদ্যালয়ত আকৌ ওচৰৰ গেলামাল দোকানখন বন্ধ থকাৰ বাবেহে দিব পৰা নাই মধ্যাহ্ন ভোজন। গতিকে এতিয়া প্ৰশ্ন হয়, এই যুক্তি কিমান দূৰ গ্ৰহণযোগ্য? এইসমূহ কুকৰ্মৰ সৈতে জড়িত বিদ্যালয়ৰ বিৰুদ্ধে উচিত তদন্ত বিচাৰিছে বিভিন্ন দল সংগঠনে। সৰ্বশিক্ষা অভিযান মিছনৰ জৰিয়তে আমাৰ প্ৰাথমিক বিদ্যালয় আৰু যিবিলাক মানে আমাৰ ME স্কুল আছে এইবিলাকত যি মধ্যাহ্ন ভোজনৰ যিটো খাদ্য খুৱাব লাগে প্ৰতিদিনেই, এই খাদ্যবিলাকৰ যিখন মানে চৰকাৰীভাৱে আমাৰ সৰ্বশিক্ষা অভিযানে যিখন এখন চিডুৱেল এখন তৈয়াৰ কৰি দিছে, মানে কোনদিনে কি খাদ্য খুৱাব লাগে, কিন্তু আমি দেখা পাইছোঁ গুৰেশ্বৰ শিক্ষাখণ্ডৰ অধীনত প্ৰায় একাংশ বিদ্যালয়ত আৰু ME স্কুলত আজিলৈকে কিন্তু এই চিডুৱেল মতেই খাদ্য খোৱা আমি দেখা নাই। এই ক্ষেত্ৰত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গুৰেশ্বৰ আঞ্চলিক সমিতিয়ে আমি ক'ব বিচাৰিছোঁ যে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী তথা আমাৰ যি তামোলপুৰ সৰ্বশিক্ষা অভিযান মিছনৰ বিভাগীয় কৰ্তৃপক্ষ আছে তেখেতসকলে এই ক্ষেত্ৰত চোৱা-চিতা কৰে নে নকৰে, তেখেতসকলৰ এই ক্ষেত্ৰত তেখেতসকলে ওপৰ লেভেলো পাৰাই এই প্ৰতিদিনেই ল'ৰা ছোৱালীৰ নামত যিবিলাক টকা ৰান্ধি খোৱাৰ নামত যিটো টকা সোমায়, এই টকাটো কি কৰি আছে? বহু স্কুলৰ শিক্ষকে প্ৰধান শিক্ষকে আত্মসাৎ কৰা আমি দেখা পাইছোঁ। এই ক্ষেত্ৰত অচিৰেই আমাৰ সৰ্বশিক্ষা অভিযান মিছনেই তদন্ত কৰি এই বিহিত ব্যৱস্থা ল'ব বুলি আমি অসম জাতীয় যুৱ ছাত্ৰৰ পৰিষদে দাবী জনাইছোঁ। আৰু গুৰেশ্বৰত যিটো খণ্ড শিক্ষা বিষয়া আছে, এই বিষয়াজনে কি তেখেতে ইয়াত যি আছে তেখেতে কি কৰে? তেখেতে এইবিলাক কিয় তদন্ত নকৰে? কেইবাবাৰো আমি যুৱ ছাত্ৰ পৰিষদে তেখেতক অৱগত কৰিছিলোঁ, কিন্তু আজিলৈকে তেখেতে কোনো স্কুল এখনত আজিলৈকে ভিজিট কৰা আমি দেখা পোৱা নাই। এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষ ইয়াত জড়িত থকা বুলি আমাৰ সন্দেহ হয়। এই ক্ষেত্ৰত অচিৰেই খাদ্য যিটো আমাৰ মধ্যাহ্ন ভোজনৰ যিটো খাদ্য, এই খাদ্যটো ল'ৰা ছোৱালীক প্ৰকৃতভাৱে চৰকাৰী নিয়মত খোৱাৰ বাবে আমি দাবী জনাইছোঁ। অন্যথাই কিন্তু স্কুলবিলাকত আমি এই অঞ্চলৰ ৰাইজৰ লগতে আমি যুৱ ছাত্ৰ পৰিষদে আমি স্কুলত ভিজিট কৰিবলৈ বাধ্য হ'ম। হয় বন্ধুবৰ্গ, আপোনালোকে মোক সুধিছে আজি যে মিড ডে মিল কিয় দিয়া হোৱা নাই, কিন্তু মোৰ এটা সমস্যা হৈ আছে। মোৰ পূৰ্বতে এটা ৰান্ধনীৰ এক্সিডেণ্ট হোৱাত আন এজনে এবছৰ ধৰি বনাই আছে, তেখেতৰ পাছবুকত কোনো পইচা সোমোৱা নাই। জান হওক তেখেতে কৰিয়ে আছে, কিন্তু যোৱা কালি আৰু পৰহি ছেকেণ্ড ৰান্ধনীজনৰ মাহিলী হৈছে, মাহিলী হ'লে নবনায়। আৰু সিহঁতে এই মই খাদ্যটো যিখিনি সপ্তাহৰ খাদ্য মই সেইখিনি আনি দিওঁ, ৰান্ধনীয়ে বনাব লাগিব। ৰান্ধনীয়ে নবনালেতো মই খাদ্য খুৱাব নোৱাৰোঁ। মোৰ দায়িত্ব হ'ল কি, চৰকাৰে যিটো মিড ডে মিল দিয়ে মই যোগাৰটো ধৰোঁ, ৰান্ধনী নাহিলে খাদ্যটো ল'ৰা ছোৱালীক খুৱাব নোৱাৰোঁ। গতিকে আজিও এজন ৰান্ধনীয়ে আন্ধেৰিঘাটৰ গুণোৎসৱলৈ গৈছে, তেওঁ বোলে থাকিব নোৱাৰে। এজনী আহিছিল, আহি কৈছে মইতো অকলে বনাব নোৱাৰোঁ, আজি খাদ্যটো নহয় কাইলৈ বনাম বুলি মোক কৈ থৈ গৈছে। এইখিনি মোৰ ক'বলগীয়া। ল'ৰা ছোৱালী বৰ্তমান মোৰ শ্ৰেণীক লৈ 44 আছে, ল'ৰা ছোৱালী 44। আৰু ৰান্ধনীৰ সমস্যাটো আজি এসপ্তাহ ধৰি হৈছে, বৰ্তমান এসপ্তাহ ধৰি হৈছে।
নাই নাই জানুৱাৰীৰ পৰা দিয়া হৈছে সেইটো নহয় কোনোবাই ক'ব পাৰে আমাৰ গুণোৎসৱৰ পাছৰ পৰা 3-4 দিন দিয়াৰ পাছত আমাৰ ৰান্ধনীৰ ছোৱালীজনী ধনী হোৱাত তেওঁ তাৰমানে আহিব পৰা নাই মাজত কেইদিনমান নাহিলে এজনীটো বনাব নোৱাৰে এই যিজন ৰান্ধনীৰ বেতন নাপায় বিনা বেতনে আছে আৰু তাৰ পাছতে মাজতে যোৱা সপ্তাহতো হোৱা হৈছে আৰু স্কুলৰ ভিতৰত এতিয়াও দায়ী আছে আপোনালোকে চাব পাৰে আৰু যি বস্তু কম পৰে ওচৰতে দোকান আছে তত্ত্বাৱধায়কে ক'লে মই দোকানৰ পৰা সংগ্ৰহ কৰি দিওঁ মোৰ ৰেজিষ্টাৰো জানে আৰু কেতিয়াবা মোৰ ঘৰত মই বেছিকৈ বস্তু আনো তাৰ পৰাও মই আনি দিওঁ নহ'লে অভাৱ হ'লে হঠাৎ কিবা এটা বস্তু অভাৱ হৈ গ'ল যেনে ধৰক পিঁয়াজ দুটাই নাই বা মছলা অলপ নাই বুলি ক'লেও মোৰ ঘৰত থাকে তাৰ পৰা হ'লেও মই ৰান্ধনীয়ে মোৰ ঘৰৰ পৰা সংগ্ৰহ কৰি দিয়ে এইটো সুবিধা আছে মোৰ ঘৰতে ৰান্ধনীৰ সমস্যাটো মই আজি যে ৰান্ধনী বনাব অহা নাই এই কথাটো কোৱা নাই কিন্তু এই কথাটো কোৱা হৈছিল এই মানে বিহু অফিচৰ জৰিয়তে মোৰ ৰান্ধনী এজনী তাৰমানে এনেকুৱা বেমাৰত মানে হৈ আছে তেওঁৰ ছোৱালীজনী আহিছে কিন্তু দৰমহা পাতি কোনো সোমোৱা নাই তেতিয়া হয় সেইজনী বেতনটো বৰ্তমান তেখেতৰ পাছবুকতে সোমাই আছে সেইটো কাৰণে ব্যৱস্থা মই যিখিনি মোৰ ফালৰ পৰা কৰিব লাগে বিহু অফিচৰ পৰা মই লিখা মৰা গোটেইখিনি ওকে কৰিছোঁ সমিতিৰ সভা দি প্ৰস্তাৱ লাগে প্ৰস্তাৱবিলাকো প্ৰেৰণ কৰিছোঁ তালৈ আৰু ওপৰ মহলত কৈছে কি এতিয়া মোটামুটি যোৱা জানুৱাৰীৰ পৰা এবছৰ হৈ গ'ল তেওঁৰে মাক যিজনীয়ে কাম কৰে তেওঁৰে মাক ছোৱালীজনী কাম কৰিব অহা নাই মানে মই এতিয়া ইয়াত আহি পেলাই মাজতে যোৱা সপ্তাহতে ক'লে 3 দিনৰ ছোৱালীজনী ধনী বিয়া পাতিছে এই জানুৱাৰী মাহ লাষ্ট হেৰি এতিয়াতো তেতিয়া কৈছে মই কেইদিনমান আহিব নোৱাৰোঁ মোৰ ছোৱালীজনী বিয়া পাতিছোঁ মানুহ মাতিব লাগে কাকো দিয়া নাই তাই বেতনো নাপায় খাদ্য দিয়া নাই Bureau Report, Any Bharat 24. অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে।